Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে ইতিমধ্যে এডমিশন ললে তেওঁলোকৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিছোঁ যেহেতু আপোনালোকৰ দুটা সাবজেক্ট সিলেক্ট কৰিছিলে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা সো বিএ বিএসসি বিকমত যিসকলে ফাৰ্স্ট সেমিষ্টাৰত নতুনকৈ এডমিশন লৈছে তেওঁলোকৰ আসলে সাবজেক্ট কি থাকিব তাৰ বিষয়ে আপোনালোকক আজি ভিডিওটিত জনাও বুলি ভাবিলো গতিকে ভিডিওটি আপোনালোকে চাব আৰু আপোনালোকৰ লগৰবিলাকৰ লগত শেয়াৰ কৰি দিব যাতে আপোনালোকৰ সকলোৰে হেল্পফুল হয় সো ইয়াত যিকিটা সাবজেক্টৰ বিশেষকৈ আপোনালোকৰ দৰকাৰ হ'ব বা যিখিনি আসলে আপোনালোকৰ সাবজেক্ট থাকিব সেই সাবজেক্ট বিলাকৰ ভিতৰত প্ৰথমতে আপোনালোকৰ মেজৰ আৰু মাইনৰ এই দুটাটো আপোনালোকে গম পায় যেটো আপোনালোকে সিলেক্ট কৰিছে আৰু এইকিটা যেহেতু আপোনালোকে সিলেক্ট কৰি ৰাখিছিলে বা আপোনালোকে যেতিয়া এডমিশনৰ সময়ত এই সাবজেক্ট বিলাকৰ ওপৰত বেছ কৰি আপোনালোকে এডমিশন বিলাক পাইছিলে সো মেজৰ মানেটো আপোনালোকে জানেই যেটো আপোনালোকৰ কোৰ সাবজেক্ট হ'ব মেইন সাবজেক্ট হ'ব আপোনালোকৰ মেজৰ ঠিক তেনেকৈ মাইনৰটো আপোনালোকৰ মেইন সাবজেক্টেই হয় আসলতে মেজৰ আৰু মাইনৰ এই দুটা হৈছে আপোনালোকৰ মেইন সাবজেক্ট আৰু এই সাবজেক্ট দুটাত আপোনালোকৰ থাকিব কিছুমানে বিভিন্ন ধৰণৰ সাবজেক্টত মেজৰ লৈছে আৰু তাৰ লগত কম্বিনেশন হিচাপে আপোনালোকে মাইনৰ এটা লৈছে এতিয়া মাইনৰৰ পিছত কি থাকিব মাইনৰ পিছত আপোনালোকৰ আহি যাব জিইসি অৰ্থাৎ জেনেৰিক ইলেক্টিভ কোৰ্স আসলতে সেই সাবজেক্টটো হয় কি এই জেনেৰিক সাবজেক্টটো আসলতে আপোনালোকৰ এনেকুৱা এটা সাবজেক্ট এনেকুৱা এটা বিষয় যেটো হায়াৰ সেকেন্ডাৰীত আপোনালোকে নথকা বা আপোনালোকে হায়াৰ সেকেন্ডাৰী নপঢ়া যেটো বিষয় হ'ব সেই বিষয়টো আপোনালোকে জেনেৰিক হিচাপে ল'ব পাৰিব ডিগ্ৰীত গতিকে তেনেকুৱা এটা সাবজেক্ট আপোনালোকে হেতু সিলেক্ট কৰি ল'ব লাগিব যেতিয়া আপোনালোকে এডমিশনৰ নহয় আসলতে আপোনালোকৰ যেতিয়া ক্লাছ হ'ব তাৰ আগতে আপোনালোকক ডেমো ক্লাছ যেহেতু প্ৰভাইড কৰিব বা ডেমো ক্লাছ দিব আপোনালোকক এইখিনি কথা তাতো উল্লেখ কৰিব গতিকে আপোনালোকে তাত গম পাই যাব প্ৰথমতে আপোনালোকৰ আহি গ'ল মেজৰ তাৰ পিছত আপোনালোকৰ থাকিব মাইনৰ দুটা সাবজেক্ট হলে আপোনালোকৰ জিইসি এটা হ'ব মই যেটো কলো জিইসি মানে হৈছে জেনেৰিক ইলেক্টিভ কোৰ্স গতিকে এই সাবজেক্টটো আসলতে আপোনালোকৰ হায়াৰ সেকেন্ডাৰীত নথকা বিষয় এটা আপোনালোকে ইয়াত ল'ব লাগিব ইয়াৰ পিছত আপোনালোকৰ থাকিব এইচি হিচাপে আপোনালোকৰ দুটা বিষয় থাকে এটা হৈছে আসামিজ এটা হৈছে ইংলিশ এই দুটাৰ ভিতৰতে আপোনালোকৰ কোনোবা এটা থাকিব আৰু এটো আপোনালোকে আসলতে এইচি টো সিলেক্ট আপোনালোকে কৰিব নোৱাৰে এটো আপোনালোকৰ থাকিব অটোমেটিক্যালি আপোনালোকৰ কোৰ্সৰ লগত কানেক্টেড হৈ থাকে গতিকে এইচি সাবজেক্ট এটা আপোনালোকে ল'ব লাগিব বা থাকিব তাৰ পিছত এটা থাকিব এসিসি সাবজেক্টটো হৈছে আপোনালোকৰ এনেকুৱা এটা বিষয় যেটো বিষয় আপোনালোকৰ বহুত গিটা থাকিব যেটো নেকি স্কিল বেসড হয় আসলতে স্কিল বেসড এটা সাবজেক্ট আপোনালোকক দিব আৰু সেই স্কিল বেসড সাবজেক্টটোত আপোনালোকৰ থাকিব এসিসি হিচাপে থাকিব আৰু এই বিষয়টোটো আপোনালোকে আসলতে কি কৰিব লাগিব ল'ব লাগিব আপোনালোকে সকলোৱে ল'ব লাগিব যিসকলে ফাৰ্স্ট সেমিষ্টাৰত এডমিশন লৈছে আপোনালোকক কেইটা সাবজেক্ট হ'ব নিজে আপোনালোকে কাউন্ট কৰি থাকিব মেজৰ হল মাইনৰ হল জিইসি এটা থাকিব এইচি এটা থাকিব আৰু এসিসি এটা থাকিব গতিকে টোটাল আপোনালোকৰ পাঁচটা বিষয় আপোনালোকৰ ল'ব লাগিব বা থাকিব আৰু এই পাঁচটা বিষয় আপোনালোকে পঢ়িব লাগিব এতিয়া কথাটো হল যে গুটেইকেইটা সাবজেক্ট আপোনালোকৰ কম্পালসৰি নেকি হেতু আপোনালোকৰ হয়তো মনত থাকিব গতিকে আপোনালোকক জনাও যে এই গুটেইকেইটা সাবজেক্টে আসলতে আপোনালোকৰ কম্পালসৰি হয় কেৱল মাত্ৰ কথা এটো যে এসএসসিত আপোনালোকে বিভিন্ন ধৰণৰ সাবজেক্ট থাকিব তাৰ ভিতৰত আপোনালোকে চয়েস কৰিব লাগে কোনটো আপোনালোকে ল'ব গতিকে সেই সাবজেক্টটো আপোনালোকে পঢ়িব পাৰিব আৰু লগতে জিইসি হিচাপে আপোনালোকৰ বহুত কেইটা সাবজেক্ট থাকিব তাতে আপোনালোকে সিলেক্ট কৰি ল'ব কোনটো আপোনালোকে ল'ব জিইসি টো মই ইতিমধ্যে কৈছোৱে যে হায়াৰ সেকেন্ডাৰী নথকা বিষয় এটা আপোনালোকে ল'ব লাগিব গতিকে হেতু আপোনালোকে তেনেকৈ ল'ব তাৰ পিছত আপোনালোকৰ এইচিত বিশেষকৈ আপোনালোকৰ এটোত কোনো ধৰণৰ আসলতে আপোনালোকৰ সিলেক্টিভ নহয় আসলতে ইয়াত কেৱল দুটাই বিষয় থাকে এটা হৈছে ইংৰাজী এটা হৈছে অসমীয়া আৰু এই দুটা বিষয়তে আপোনালোকে ল'ব লাগিব কোনোবা এটা ল'ব লাগিব অৰ্থাৎ নহয় আপোনালোকক এটো প্ৰভাইডে কৰিব আসলতে ফাৰ্স্ট সেমিষ্টাৰত হয় ইংলিশ বা অসমীয়া এই দুটাৰ ভিতৰত কোনোবা এটা থাকিব আৰু ঠিক তেনেকৈ আপোনালোকে সেকেন্ড সেমিষ্টাৰটো এইচি থাকি যাব সো গতিকে আপোনালোকে সেকেন্ড সেমিষ্টাৰত বেলেগ এটা থাকিব হয়তো যদি ফাৰ্স্ট সেমিষ্টাৰত অসমীয়া যদি থাকে তেতিয়া হলে সেকেন্ড সেমিষ্টাৰত ইংৰাজী আপোনালোকৰ এসি হ'ব মানে চেঞ্জ হ'ব আপোনালোকৰ বস্তুবিলাক আৰু এসসি হিচাপে আপোনালোকৰ ফাৰ্স্ট সেমিষ্টাৰত যেটো ল'ব হেতু সেকেন্ড সেমিষ্টাৰত চেঞ্জ হৈ যাব জিইসি হিচাপে আপোনালোকে কিন্তু যেটো ল'ব হেতু আপোনালোকৰ থাকি যাব হেতু আপোনালোকে একেবাৰে থাৰ্ড সেমিষ্টাৰত আপোনালোকৰ যেটো জিইসি হ'ব হেতু আপোনালোকৰ চেঞ্জ হোৱাৰ আসলতে সম্ভাৱনা থাকিব বা চেঞ্জ কৰিব আপোনালোকে পাৰিব পাৰে সো গতিকে আপোনালোকৰ টোটাল সাবজেক্ট পাঁচটা আৰু এই পাঁচটা হিচাপে আপোনালোকে নিজৰ বিভিন্ন ধৰণৰ যিবিলাক আপোনালোকৰ চয়েস থাকিব সেই চয়েসৰ মতে আপোনালোকে সাবজেক্ট সিলেক্ট কৰিব পাৰিব তেনেকৈ এসএসসি হৈ গ'ল বা জিইসি হৈ গ'ল এইবিলাক আপোনালোকে চয়েসৰ মতে ল'ব পাৰিব আৰু বাকি মেজৰ আৰু মাইনৰটো ইতিমধ্যে আপোনালোকে চয়েস হিচাপে আপোনালোকে সিলেক্ট কৰিছে গতিকে তাত আপোনালোকৰ হয়তো কোনো সন্দেহ নাই আৰু লগতে আপোনালোকক যদি দৰকাৰ হয় যে মেজৰ আৰু মাইনৰ বা এই জিইসি এইবিলাকৰ ওপৰত যদি বিতংকৈ আৰু কিবা জনাব লগা থাকে তেতিয়াহলে আপোনালোকে মোক কমেন্ট কৰিব আপোনালোকক মই হেল্প কৰিবলৈ চেষ্টা কৰিম যিখিনি আপোনালোকৰ
দৰকাৰ হ'ব জনাবৰ কাৰণে সেইখিনি আপোনালোকক মই জনাই দিম। গতিকে আজিলৈ আপোনালোকক এইখিনি কথা জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।